মহাসড়ক আগামী এপ্রিল মাসের মধ্যেই সম্পূর্ণ হয়ে যাবে। মাত্র ৫ কিলোমিটার রাস্তার মাটি ধসে পড়ার কারণে কিছুটা দেরি হয়েছে। কৃত্রিম বন্যা হওয়ার একমাত্র কারণ হলো খালি জায়গার অনুপস্থিতি। গুয়াহাটি, ডিব্রুগড়, শিলচর ও শ্রীভূমিতেও একই অবস্থা। কিছু ক্ষেত্রে উন্নয়নের জন্য এমন সমস্যা হচ্ছে, পানি নিষ্কাশনের ব্যবস্থা করতে হবে। শ্রীভূমি শহরের প্রধান রাস্তার প্রসঙ্গে যদি অর্থনৈতিক দুর্নীতি হয়ে থাকে তবে তদন্ত করা হবে। গেমন সেতু আগামী 20 জুলাইয়ের মধ্যে সম্পূর্ণ হয়ে যাবে। এখন একটু কষ্ট সহ্য করতে হবে। গৌরব গগৈর পরিবারের 4 জন সদস্য, একজন ভারতীয়, বাকি 3 জন বিদেশি। একটি খাবার টেবিলে 4 জনের মধ্যে একজন আসামের খাবার খান আর বাকি 3 জন বিদেশের মতন খাওয়া দাওয়া করেন। তিনি নিজেই তার বাবাকে গালি দিয়েছেন। যদি শিলচরকে সিঙ্গাপুরে পরিণত করার কথা বলা হয় তাহলে তার বাবা তো 15 বছর মুখ্যমন্ত্রী ছিলেন, আমি মাত্র 5 বছর হলাম। উল্লেখ্য, আজ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শ্রীভূমি শহরের রবীন্দ্র সদন মহাবিদ্যালয় ও সরকারি উচ্চ মাধ্যমিক বিদ্যালয়ে থাকা শরণার্থীদের সঙ্গে সাক্ষাৎ করে পরিস্থিতির খোঁজ খবর নেন। বৃদ্ধ মহিলা ও শিশুদের সঙ্গে কথা বলেন। শিবিরে থাকা কয়েকজন রোগীর চিকিৎসার ব্যবস্থা করার নির্দেশ দেন। পরে জেলা কমিশনারের কনফারেন্স হলে শ্রীভূমি জেলার কয়বাজন এলাকার মানুষ মুখ্যমন্ত্রীর ত্রাণ তহবিলে প্রায় 1 কোটি টাকা অনুদান দেন। মুখ্যমন্ত্রীর সঙ্গে ছিলেন মন্ত্রী পীযূষ হাজারিকা, কৃষ্ণেন্দু পাল, কৌশিক রায় এবং সাংসদ কৃপানাথ মাল্লাহ। উপস্থিত হয়েছেন রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। বর্তমানে তিনি সঙ্গে রয়েছেন 2 মন্ত্রী, কৃষ্ণেন্দু পাল, কৌশিক রায় সহ অন্যান্যরা বিজেপির বিভিন্ন পদাধিকারী উপস্থিত রয়েছেন মন্ত্রী রাজ্যের মুখ্যমন্ত্রীর সঙ্গে। বর্তমানে রবীন্দ্র সদন কলেজের আশ্রয় শিবিরে প্রবেশ করবেন রাজ্যের মুখ্যমন্ত্রী। সাথে কথা বলছেন, তাদের দুঃখ দুর্দশার কথা শুনছেন রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। কতটা বাড়িতে কতটা জল উঠছে, খাওয়া দাওয়া হয়েছে, কতটা জিনিস নষ্ট হয়েছে, বাসন বাগারা কাপড়া। ঠিক আছে, আপনারা নাম পর ব্যাংক অ্যাকাউন্ট গুলি দিয়ে দিব, আমি যতটা পারি সাহায্য করে দিব। ঠিক আছে, ঠিক আছে স্যার, নমস্কার। নমস্কার, নমস্কার। হসপিটালে গিয়েছে, ঠিক আছে, আমি এখানে খবর করব। আপনার খবর ভালো? এই 5 দিন ধরে ক্যাম্পে আছে, আমি যতটা পারি সহায় করে দেব। হ্যাঁ, আপনারা ক্যাম্পে আছে, বাড়িতে খারাপ হয়ে 3 দিন কি 4 দিন? 4 দিন, ঠিক আছে। তোমরা কি কিছু গান গাইতে পারো? কোনটা গান? খবর ভালো?
মানবেন্দ্র দে 50,000, বিপ্রদীপ দাশগুপ্ত 55,000, গুলজার হোসেন 50,000, লাইমস্টোন এক্সপোর্টারের পক্ষ থেকে 2 লক্ষ, শ্রীভূমি ডিস্ট্রিক্ট এক্সপোর্টার অ্যাসোসিয়েশনের পক্ষ থেকে 2 লক্ষ, শ্রীভূমি ডিস্ট্রিক্ট ফ্রেশ ফুড স্পাইসেস এক্সপোর্টারের পক্ষ থেকে 2 লক্ষ। সবাই একসঙ্গে যাদের নাম করে লিখবে। এই মন্ডল মা দুর্গা ইন্ডাস্ট্রি 2 লক্ষ, মা দুর্গা ইন্ডাস্ট্রি। বিল্ডিং কনস্ট্রাকশন বাদল পাল, বিল্ডিং কনস্ট্রাকশন বাদল পাল, রাস্তাগুলা ভাল করে করো। তারপর হলো যিনি কনস্ট্রাকশনের কাজ করেন আব্দুল কুদ্দুস, 10 লাখ। আমরা ব্যবসায়ী সমাজের পাল 5 লক্ষ। আপুনি পোৱা নাই? পোৱা নাই আকৌ, মই জেলত ৰেকৰ্ড দিছোঁ। এই লিষ্টটো অশোক সিংগালে বনাই আছে। ঘরে কতটা জল ঘুরেছে, কতদিন হলো? 5 দিন। ক্যাম্পে আপনারা কতদিন হলো? কাছাকাছি 6 দিন। ঠিক আছে, আমি লিস্টগুলা নিয়ে নিব, যেরকম পারি আমি সহায় করার চেষ্টা করব। সরকারি উচ্চতর মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয়ের যে বানাক্রান্তসকলে আশ্রয় লৈছে, এই আশ্রয়সকলক পরিদর্শন করে আছে, বিভিন্ন ধরনের গ্রুপ রয়ে আছে, আমি দেখিবলৈ পাইছোঁ। সূর্যের বাদ্য উন্নত বিশেষজ্ঞ আপনার অঞ্চলের কথা এই দৃশ্য বিভিন্ন অন্যান্য এখন কি রকম বিয়া হতে কিমান দিন কেতিয়াবা ডেৰগাঁও যায়নে জানো? অসমীয়া কেনেকে নাই নাই একদম লিখি লো।
নাম এড্রেস সব বলা আচ্ছা আজকে কথা দেখছে आराम से भाई আপনারা নামগুলা অ্যাকাউন্ট নম্বরগুলা নিয়ে নেব আমি যতটা পারি সাহায্য করব খাওয়া দাওয়া হয়েছে আপনারা বাড়িতে কতটা জল ঢুকছে সব কিছু নিয়ে গেছে ঠিক আছে আমি যতটা পারি সহায় করি ঠিক আছে আমি এখন ঠিক আছে আবার জুম দে এই বছৰটো বৰাক নদীৰ কোনোটো মথাউৰি এতিয়ালৈকে ভাঙা নাই যেটো হৈছে অভাৰটপ হৈছে লংলাই নদীত যেটো মথাউৰি ভাঙিছে তাতে আমাৰ বহুত দিন কাম কৰা হোৱা নাছিলে এইবাৰ যেহেতু তাত অলপ ব্ৰিজ হৈছে আমি ভাল কৰি মথাউৰিটো বনালে নেক্সট টাইম ঠিক হৈ যাব কিন্তু হেতু মথাউৰিত বহুত দিন কাম হোৱা নাছিলে আৰু এবাৰটো বাকিটো বৰাক নদী বান মথাউৰিত অভাৰটপ কৰি পানী কমাইছে কিন্তু এতিয়ালৈকে মথাউৰি ভগা নাই কিন্তু এটাটো ফাৰ্ষ্ট ৱেভ মনে হয় কি আৰু দুই তিনটাটো ৱেভ আছে তো যতদূৰ পাৰি আমি চেষ্টা করব কাজগুলা করার জন্য নাই শ্রীভূমি জেলাতে দুই জায়গায় মাথাউরি ব্রিজ হয়েছে এন্ড দুইটারে লিস্ট আমার সঙ্গে আছে কিন্তু এই লংলাই নদীতে একটা লংলাই নদী একটা সিংলা महासड़क का काम तो अभी लास्ट पोजीशन में है 5 किलोमीटर का ही झमेला चल रहा है बाकी तो मोटा मोटी फरवरी मार्च तक सब हो जाएगा खाली 5 किलोमीटर बार बार पहाड़ गिर रहा है तो ये 5 किलोमीटर के लिए अभी ये लोग ठीक किया है कि एक फ्लाईओवर एलिवेटेड कॉरिडोर बनाना पड़ेगा तो उसका चर्चा अभी चल रहा है लेकिन वो 5 किलोमीटर छोड़ दिया जाए तब तो बाकी महासड़क मार्च अप्रैल खत्म हो जाएगा मैं आगते কৈছো যে লংলাই নদীত আমি বহুত দিন কাম কৰা নাই এবাৰ দুইটা সাইডৰ মাথাউৰিটো আমি স্ট্ৰং কৰি দিম ইন্টাৰনেশনাল বৰ্ডাৰ কুশিয়াৰা নদীৰ একদম কাষতে এডজাসেন্ট টু কাকাতাৰৰ গেট বহুখিনি আপোনাৰ হেতু হল ৰিভাৰ সাইডতটো পানীটো যেতিয়া হয় ৰিভাৰ সাইডৰ মানুহ এফেক্ট হয় যেতিয়া মই এটা লক পাই আহিছো সো ৰিভাৰ সাইডৰ মানুহ কিছু এফেক্ট হৈছে কেম্পটো মই লক পাইছো কিন্তু তাত আমাৰো কৰিবলগীয়া একো নাই কিহৰ কাৰণে 0 পইণ্টৰ আগত গৈতো আমি মথাউৰি বনাব নোৱাৰো
देखिए, कृत्रिम बनना ऐसा एक चीज है, जैसे आज यहाँ में खाली जमीन है, जल वहां तक जाते थे, 2 दिन का बाद वहां एक बिल्डिंग हो गया, तो जल कहाँ जाएगा? तो इसीलिए एक तो जैसे जैसे डेवलपमेंट बढ़ेगा, ये थोड़ा आर्टिफिशियल फ्लड का समस्या आते ही रहेगा। ये डेवलपमेंट का साथ ही एक साथ ही आते हैं। फिर ड्रेनेज का प्रोग्राम बनाना पड़ेगा, फिर ड्रेनेज भी कहाँ तक लेके जाएगा पानी, वो भी एक इश्यू है। गुवाहाटी में भी हम लोग बहुत समस्या में, ये इसी का कारण होता है। अभी डिब्रूगढ़ में भी होना शुरू हो गया, सिलचर में भी होते हैं। ये थोड़ा सा डेवलपमेंट का साथ आर्टिफिशियल फ्लड का प्रॉब्लम भी हो जाता है। तो जैसे जैसे होता है दूसरा ड्रेनेज करके इसका समाधान करना पड़ेगा। हमारे शहर में थोड़ा सा बारिश होने से पूरा शहर डूब जाता है पानी के अंदर। आपने बीजेपी का वार्ड कमिश्नर 23 जन है, अभी 26 जन हो गया है। 2 दिन पहले एक ड्रेन हुआ था, उसका कीमत था अप्रोक्सीमेटली 80 लाख रुपये। इंचार्ज मिनिस्टर ने आके देखा और उसको इंक्वायरी भी किया। तो मंत्री जी ने इंक्वायरी दिया है तो जरूर इंक्वायरी होगा। अगर मंत्री जी खुद इंक्वायरी दिया है तो इंक्वायरी तो होगा ही। এটা তো গোটেই ৰাস্তা ইষ্ট ৱেষ্ট কৰিডৰটো সববিলাক হৈ আছে কাম। এইটো এতিয়া বাইপাছো হ'ব কৰিব। মেইন ৰোড যোৱাবাৰটো পূজাৰ আগত মই ঠিক কৰিছিলো। যোৱাবাৰটো পূজাৰ আগত মই ঠিক কৰি দিছিলো। ठीक है, अगर पैसा का मिस यूटिलाइजेशन हुआ है तो मैं देखता हूँ एक बार। ये अभी तो देखने से फायदा नहीं होगा, पानी कम होने दो। मैं एक बार खुद गुवाहाटी से टीम को भेजता हूँ। नहीं ठीक আছে এইখিনি, কিন্তু মেইন কথাটো হ'ল যে মাটি পেলালে তো কালি ৰাতিপুৱা আকৌ নোহোৱাই হৈ যাব। ৰাস্তাটো ভাল কৰাটোৱে ডাঙৰ কথা। गमन से तो 20 जुलाई तक हो जाएगा। लेकिन अभी जो का शेड्यूल का जो सामग्री है उसको आसपास देखिए, ये देखिए ये गमन सेतु अगर हम लोग नहीं बनाता था तो सेतु कोई दिन गिर जाते थे। तो इसीलिए 20 जुलाई तक थोड़ा कष्ट होगा, लेकिन समस्या का समाधान हो जाएगा। নহলে बारे बारे যদি কেতিয়াবা গেমন ক্ষেত্ৰটো ভাঙি গ'লহেঁতেন তেতিয়া কি হ'ব। সেইকাৰণে 20 जुलाई तक थोड़ा सा कष्ट होगा, लेकिन इससे एक परमानेंट सॉल्यूशन हो जाएगा। हाँ, ये देखिए अपना अपना दिमाग का बात है। ओवरलोड तो मैं लेके नहीं जाता हूँ ना, बराक वैली का लोग ही ओवरलोड लेके आते हैं। आप लोगों का बारे में एक आलम साना बोल के गया है तो मैं क्या कर सकता हूँ बोलिए। यहाँ में जो सामान आते हैं, मेरा तो कोई ट्रक नहीं है ना, जो लाते हैं तो आप लोगों का लोग ही लाते हैं। ये देखिए बराक वैली में रहना सही है, ये मेरा मन है, लेकिन दिल्ली से ही सब ठीक होगा। हम तो सारे नाम भेज दिया हूँ। 12 नेम का एप्लीकेशन था, 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया हूँ। ঠিক কৰি দিব। যদি কিবা বানপানীৰ সময়ত প্ৰত্যেক বছৰে কিবা নহয় কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হয়, তাৰ পিছততো আমি বনাই লওঁ, গতিকে এইটো বনি যাব। যদি পাম্প লগালে ভাল কৰি হৈ যাব। 2 পাম্প ইজ অপাৰেটিং অলৰেডি। যদি আপোনালোকে আৰু সাজেশন দিয়ে কবাত লগাব লাগে তো কোনো অসুবিধা নাই, আমি কৰিম। ডাঙৰ ডাঙৰ মানে খাল আছিলে, এইটো সৰু সৰু নালা কৰিলে, যাৰ কাৰণে আমাৰ গোটেই চহৰ এইটো পানী দিলে চব ভৰি যায়। আৰু এইবাৰ 60 লাখ খৰচ হৈছে এই ডেমেজ পৰিষ্কাৰৰ নামত, কিন্তু আচলতে একো হোৱা নাই। এইবিলাক চব এবাৰ কি মাষ্টাৰ ড্ৰেইন আছিল কি নাছিল মইতো নাজানো, কিন্তু আফটাৰ ফ্লাড মই গুৱাহাটীৰ পৰা টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ টিম এটাক পঠাই দিম, তেওঁলোকে এবাৰ চেক কৰি ল'ব।
মইতো চিফ মিনিষ্টাৰ হয়, মিউনিচিপালিটিৰ কথা মিউনিচিপালিটিৰ চেয়াৰমেনক সুধিলে হৈ যাব। এতিয়া চাওক, মই যদি কিবা এটা কওঁ তেতিয়াহ'লে কালি আকৌ এজনে ক'ব এইটো অমুকৰ কাৰণে সুধিছিলে, তমুকৰ কাৰণে। গতিকে এইবিলাক কথাত মই মাতি লাভ নাই। কিবা যদি মোক ৰিটাৰ্ণ কমপ্লেইন দিয়ে মই ইনকুৱাৰী কৰাই দিম। आप पहली बार फ्यूचर आए और आज आप प्रेसिडेंट सिविल में आए, लेकिन कांग्रेस का जो प्रेसिडेंट है असम कांग्रेस का, वो 2 दिन फ्यूचर रह के गए, वो कैबिनेट में आए ही नहीं। उनका आप तो जानते ही, उनका फैमिली में 4 लोग हैं, 3 ही फॉरेनर है, तो कम से कम सिलचर आया वही बहुत मान के चलिए, नहीं तो खुद भी कोई दिन चला जाएगा। लेकिन सर वो जहाँ पे आए हुए कि ऐसे कम्युनिटी के पास सभी के पास नहीं पहुँचे वो। आप देखिए 2 बात है, उनका फैमिली 4 का है, 3 फॉरेनर है, तो इसीलिए कहाँ जाएगा क्या नहीं जाएगा वो तो हम लोग का जैसा दिमाग में तो होगा नहीं, वो तो फॉरेनर दिमाग लगेगा, तो इसीलिए वो कहाँ जाएगा कहाँ आएगा मुझको मत पूछिए, उनको ही पूछिए। तो क्या असम के लिए किस दिन का मेहमान बन के आया क्या? नहीं वो बात नहीं है। जैसे हम लोग 4 लोग एक साथ खाना खाता हूँ, 3 ब्रिटिश का खाना खाएगा, 1 असम का खाना खाएगा, वो कैसा डाइनिंग टेबल होगा अभी सोच लीजिए। सर आप इतना टाइम क्यों ले रहे हैं थोड़ा का भांडा फोड़ने में? ये सब देखो, किसी का भंडा फोड़ना मेरा काम नहीं है, मेरा काम असम को आगे करना। मैं कम समय में ही कितना असम को आगे कर दिया हूँ। अभी तक कितना पूछपेछ हुआ है बांग्लादेश या असम से? संख्या में नहीं बताना चाहता हूँ, लेकिन जबरदस्त पूछबैछ चल रहा है और चलेगा। এটা মই কথা কৈ আছো যে শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি, তৰুণ গগৈ 15 বছৰটো হৈয়ে যাব লাগিছিল। তো মইতো 5 বছৰ CM, তৰুণ গগৈটো 15 বছৰ। তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'লতো মই কি কৰিম? যদি পুতেকে বাপেকক গালি পাৰে তেনে মই কি ক'ব পাৰো কওক? ইয়াত এতিয়া গোটেই মানুহখিনিক লগ পাৰি আহিলো, আৰু বানপানীৰ সময় 2-3 বাৰ, আৰু জুলাইলৈকেতো অসুবিধা থাকিবই। গতিকে জুলাইৰ পিছত ৰাস্তা ঘাট যি বেয়া হয় পূজাৰ আগত মই আকৌ ঠিক ঠাক কৰি দিম। একবাৰ আহিম, পূজাৰ আগে আগে মই একবাৰ আহি যাম, যি য'ত ৰাস্তা ঘাট বেয়া হয় মই গোটেইখিনি ঠিক কৰি দিম। দেখা যাক, পূজাৰটো 4 দিন ক'ৰবাত আহিম, এবাৰ কি কি লিষ্টত পৰে। একটাই খালি কক, শিলচৰ কৰিমগঞ্জ কংগ্ৰেছৰ সময়ত আহোঁতে কিমান টাইম লাগিছিল, বিজেপি দিনত কিমান টাইম লাগে? একটা প্ৰশ্নৰ উত্তৰতে চব চেজ হৈ গ'ল। আগতে শিলচৰ আৰু কৰিমগঞ্জ আহিব কংগ্ৰেছৰ আমুলে কত সময় প্ৰয়োজন ছিল, আর আজকে কত সময় দরকার? আর এখন শিলচর করিমগঞ্জ 4 লেন হয়ে যাবে। মাত্র 2-3টা বছর অপেক্ষা করুন, पूरा শিলচরের রাস্তা पूरा নকশায় बदल जाएगा। বরাক ভ্যালি का पूरा देखो, বরাক ভ্যালির মানুষগুলাও ভাল, মাটিটাও ভাল। মাটি থেকে মানুষগুলা সবচেয়ে ভালো, তারপরে মাটিটাও ভালো। देखो, श्रीभूमि में पत्थरकांडी में खराब हुए थे, लेकिन अभी रिलीफ कैंप बंद हो गया है, इसीलिए मैं नहीं गया हूँ। लेकिन बाद में जो लॉन्गक्लाई नदी, सिंगरी, सिंगला, ये सारा काम के लिए पीछे का आएगा, और जहाँ भी एम्बैंकमेंट बनाना है हम बना देंगे। कुछ दिन पहले मैं यूपी में था, तो जितने सारे लोगों के साथ बात किया, उन्होंने एक ही बात बोला कि आसाम वालों को तो हिमाचल सीएम ही जाएगा। तो आप इसको कैसे देखते हो? आप कैसे देखते हो? आपको अच्छा लगा कि नहीं लगा? दूसरे राज्यों के जो बोल रहे हैं आप, वही है, यूपी में मेरा बारे में लोगों ने अच्छा बोला, इससे आपको अच्छा लगा कि नहीं लगा? बस अभी वो यूट्यूब में डाल दो, ठीक है सर। আমি এইবাৰ মানুহৰ যি ক্ষতি হৈছে লগে লগে লিষ্ট কৰিছোঁ, আমি আপলোড কৰিছোঁ, একাউণ্ট নম্বৰ কেপচাৰ কৰিছোঁ। আমি বানপানী চেজ হোৱাৰ লগে লগে মানুহক আমি ৰিলিফ কৰি দিম, যিখিনি কৰিব পাৰোঁ এজ পাৰ নৰ্ম, যিমান পাৰোঁ আমি সহায় কৰিম। চব মানুহবিলাকেতো একটা কথা কৈছে যে খোৱা বোৱা ৰিলিফৰ কোনো প্ৰব্লেম নাই,
কিন্তু মেক্সিমাম মানুহে কৈছে যে তেওঁলোকৰ পানীত বাচন বৰ্তন কাপোৰ কানি সব বেয়া হৈ গৈছে আৰু কাবাৰ ঘৰো ভাঙি গৈছে গতিকে ডিচিয়ে তাৰ ভাল এছেছমেণ্ট এটা কৰিব লাষ্ট ইয়াৰো আমি কৰিমগঞ্জ আৰু শ্ৰীভূমি হাইলাকান্দিত ভাল কৰি ৰিহেবিলিটেশ্যন গ্ৰাণ্ট দিছিলোঁ শিলচৰতো দিছিলোঁ এইবাৰো আমি সহায় কৰিম মানুহক 4-5 জন পেচেণ্ট আছিলে মই এতিয়া যিমান পাৰোঁ ডিচিয়ে মোক নাম পঠাই দিব গধূলিৰ ভিতৰতে বা কালিৰ ভিতৰতে মই যিমান পাৰোঁ হেল্প কৰি দিম হ'ব से टीम को भेजता बहुत खराब था कल अपनी आहा আগতে তেওঁলোকে মাটি পেলাই দিলে নাই ঠিক আছে এইখিনি কিন্তু মেইন কথাটো হ'ল যে মাটি পেলালেতো কালি ৰাতিপুৱা কোনো নোহোৱাই হৈ যাব ৰাস্তাটো ভাল কৰাটোৱে ডাঙৰ কথা सर एक साइड में गमन सेतु टूटा हुआ है दूसरा साइड गमन सेतु 20 जुलाई तक हो जाएगा लेकिन अभी जो फिलहाल करीमगंज का सिगुनी का जो फिलहाल दुर्गोध सामग्री है उसको वो आसमान देखिए ये गैमन सेतु अगर हम लोग नहीं बनाता था तो सेतु कोई दिन गिर जाते थे तो इसीलिए 20 जुलाई तक थोड़ा कष्ट होगा लेकिन समस्या का समाधान हो जाएगा নহলে बारे बारे যদি কেতিয়াবা গেমন ক্ষেত্ৰটো ভাঙি গ'লহেতেন তেতিয়া কি হ'ব সেইকাৰণে 20 जुलाई तक थोड़ा सा कष्ट होगा लेकिन इससे एक परमानेंट सॉल्यूशन हो जाएगा हाँ ये देखिए अपना अपना दिमाग का बात है ओवरलोड तो मैं लेके नहीं जाता हूँ ना बराक वैली का लोग ही ओवरलोड लेके आता है आप लोगों का बारे में एक आलमसाना बोल के गया है तो मैं क्या कर सकता हूँ बोलिए यहाँ में जो सामान आते हैं मेरा तो कोई ट्रक नहीं है ना जो लाते हैं तो आप लोगों का लोग ही लाते हैं ये देखिए बराक वैली में रहना चाहिए ये मेरा मन है लेकिन दिल्ली से ही सब ठीक होगा हम तो सारे नाम भेज दिया हूँ 12 नाम का एप्लीकेशन था 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया हूँ ঠিক কৰি দিব যদি কিবা বানপানীৰ সময়ত প্ৰত্যেক বছৰে কিবা নহয় কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হয় তাৰ পিছতটো আমি বনাই লম গতিকে এটো বনি যাব যদি পাম্প লগালে ভাল কৰি হৈ যায় 2 পাম্প ইজ অপাৰেটিং অলৰেডি যদি আপোনালোকে আৰু সাজেশন দিয়ে কবাত লগাব লাগে তো কোনো অসুবিধা নাই আমি কৰিম মাস্টাৰ ট্ৰেইনটো এটা অভিশাপ হৈছে কৰিমগঞ্জ চহৰৰ কাৰণ আগতে কংগ্ৰেছ আমলত মাস্টাৰ ট্ৰেইন হৈছিলে ডাঙৰ মানে খাল আছিলে এইটো সৰু নালা কৰিলে যাৰ কাৰণে আমাৰ গোটেই চহৰ একটু পানী দিলে সব ভৰি যায় আৰু এবাৰ 60 লাখ খৰচ হৈছে এই ড্ৰেইনেজ পৰিষ্কাৰৰ নামত কিন্তু আসলে একো হোৱা নাই এইবিলাক এবাৰ কি মাস্টাৰ ড্ৰেইন আছিল কি নাছিল মইতো নাজানো কিন্তু আফটাৰ ফ্লাড মই গুৱাহাটীৰ পৰা টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ টিম এটাক পঠাই দিম তেওঁলোকে এবাৰ চেক কৰি ল'ব মইতো চিফ মিনিষ্টাৰ হয় মিউনিচিপালিটিৰ কথা মিউনিচিপালিটিৰ চেয়াৰমেনক সুধিলে হৈ যাব এতিয়া চাওক মই যদি কিবা এটা কওঁ তেতিয়ালে কালি আকৌ এজনে ক'ব এইটো অমুকৰ কাৰণে সুধিছিলে তমুকৰ কাৰণে গতিকে এইবিলাক কথাত মই মাতি লাভ নাই কিবা যদি মোক ৰিটাৰ্ণ কমপ্লেইন দিয়ে মই ইনকুৱাৰী কৰাই দিম आप पहली बार सिलचर आए और आज आप करीमगंज शुरू में आए लेकिन कांग्रेस का जो प्रेसिडेंट है असम प्रदेश का वो 2 दिन सिलचर रह के गए वो करीमगंज में आए ही नहीं उनका आप तो जानते ही उनका फैमिली में 4 लोग हैं 3 ही फॉरेनर है तो कम से कम सिलचर आया वही बहुत मान के चलिए नहीं तो खुद भी कोई दिन चला जाएगा लेकिन सर वो जहाँ पे आए वो एक ऐसे कम्युनिटी के पास सभी के पास नहीं पहुँचे वो आप देखिए 2 बात है उनका फैमिली 4 का है 3 फॉरेनर है तो इसीलिए कहाँ जाएगा कह नहीं जाएगा वो तो हम लोग का जैसा दिमाग में तो होगा नहीं वो तो फॉरेनर दिमाग लगेगा तो इसीलिए वो कहाँ जाएगा वो कहाँ आएगा मुझको मत पूछिए उनको ही पूछिए दिन का मेहमान बन के आया क्या नहीं वो बात नहीं है जैसे हम लोग 4 लोग एक साथ खाना खाता हूँ 3 ब्रिटिश का खाना खाएगा 1 असम का खाना खाएगा वो कैसा डाइनिंग टेबल होगा अभी सोच लीजिए सर आप इतना टाइम क्यों ले रहे हैं का भांडा फोड़ने में ये सब देखो किसी का भांडा फोड़ना मेरा काम नहीं है मेरा काम असम को आगे करना मैं कम समय में ही कितना असम को आगे कर दिया हूँ
अभी तक कितना पुशबैक हुआ है बांग्लादेश या असम से? संख्या में नहीं बताना चाहता हूँ, लेकिन जबरदस्त पुशबैक चल रहा है और चलेगा। এটা মই কথা কৈ আছো যে শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি, তৰুণ গগৈ 15 বছৰটো হৈয়ে যাব লাগিছিল। তো মইতো 5 বছৰ সিএম, তৰুণ গগৈতো 15 বছৰ। তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'লতো মই কি কৰিম? যদি পুতেকে বাপেকক গালি পাৰে তেতিয়া মই কি ক'ব পাৰো কক? ইয়াত এতিয়াতো গোটেই মানুহখিনিক লগ পাৰি আহিলো, আৰু বানপানীৰ সময় 2-3 বাৰ, আৰু জুলাইলৈকেতো অসুবিধা থাকিবই। গতিকে জুলাইৰ পিছত ৰাস্তা ঘাট যি বেয়া হয় পূজাৰ আগত মই আকৌ ঠিক ঠাক কৰি দিম। একবাৰ আহিম, পূজাৰ আগে আগে মই একবাৰ আহি যাম, যি য'ত ৰাস্তা ঘাট বেয়া হয় মই গোটেইখিনি ঠিক কৰি দিম। দেখা যাক, পূজাৰটো 4 দিন কবাত কবাত আহিম, এবাৰ কি কি লিষ্টত পৰে। একবার তরুণ গগৈ এসে বলেছিলেন যে বরাকের মাটি খারাপ, আদৌ কি আপনি সিএম? তরুণ গগৈ ছিলেন সিএম, তরুণ গগৈ যখন বলেছিলেন বরাকের মাটি খারাপ তাই রাস্তাঘাট ঠিক না, একটাই খালি কক, শিলচৰ কৰিমগঞ্জ কংগ্ৰেছৰ সময়ত আহোঁতে কিমান টাইম লাগিছিল, বিজেপিৰ দিনত কিমান টাইম লাগে? তাই একটা প্ৰশ্নৰ উত্তৰতে সব চেজ হৈ গ'ল। আগতে শিলচৰ আৰু কৰিমগঞ্জ আহিব কংগ্ৰেছৰ আমুলে কত সময় প্রয়োজন ছিল, আর আজকে কত সময় দরকার? আর এখন শিলচর করিমগঞ্জ 4 লেন হয়ে যাবে। মাত্র 2-3টা বছর অপেক্ষা করুন, পুরা শিলচরের রাস্তা পুরা নকশাই বদল जाएगा। বরাক ভ্যালি का पूरा। দেখো বরাক ভ্যালির মানুষগুলাও ভাল, মাটিটাও ভাল। মাটি থেকে মানুষগুলা সবচেয়ে ভালো, তারপরে মাটিটাও ভালো। देखो श्रीभूमि में पत्थरकांडी में खराब हुए थे, लेकिन अभी रिलीफ कैंप बंद हो गया है, इसीलिए मैं नहीं गया हूँ। लेकिन बाद में जो लॉन्गक्लाई नदी, सिंगरी, सिंगला, ये सारा काम के लिए पीयूष हजारिका आएगा, और जहाँ भी एम्बैंकमेंट बनाना है हम बना देंगे। सर, कुछ दिन पहले मैं यूपी में था, तो इतने सारे लोगों के साथ बात किया, उन्होंने एक ही बात बोला कि आसाम वालों को तो घातक सीएम मिला है, तो आप इसको कैसे देखते हो? सर आप कैसे देखते हो? आपको अच्छा लगा कि नहीं लगा? दूसरे राज्यों के जो बोल रहे हैं आप, वही है, यूपी में मेरा बारे में लोगों ने अच्छा बोला, इससे आपको अच्छा लगा कि नहीं लगा? वो तो बिल्कुल लगा। बस अभी वो यूट्यूब में डाल दो। ঠিক আছে, আমি এইবাৰ মানুহৰ যি ক্ষতি হৈছে লগে লগে লিষ্ট কৰিছো, আমি আপলোড কৰিছো, একাউণ্ট নম্বৰ কেপচাৰ কৰিছো। আমি বানপানী চেজ হোৱাৰ লগে লগে মানুহক আমি ৰিলিফ কৰি দিম, যিখিনি কৰিব পাৰো এজ পাৰ নৰ্ম, যিমান পাৰো আমি সহায় কৰিম। সব মানুহবিলাকেতো একটা কথা কৈছে যে খোৱা বোৱা ৰিলিফৰ কোনো প্ৰব্লেম নাই, কিন্তু মেক্সিমাম মানুহে কৈছে যে তেওঁলোকৰ পানীত বাচন বৰ্তন কাপোৰ কানি সব বেয়া হৈ গৈছে, আৰু কাবাৰ ঘৰো ভাঙি গৈছে। গতিকে ডিচিয়ে তাৰ ভাল এছেছমেণ্ট এটা কৰিব। লাষ্ট ইয়াৰো আমি কৰিমগঞ্জ আৰু শ্ৰীভূমি হাইলাকান্দিত ভাল কৰি ৰিহেবিলিটেশ্যন গ্ৰাণ্ট দিছিলোঁ, শিলচৰতো দিছিলোঁ। এইবাৰো আমি সহায় কৰিম মানুহক। 4-5 জন পেচেণ্ট আছিলে, মই এতিয়া যিমান পাৰোঁ ডিচিয়ে মোক নাম পঠাই দিব, গধূলিৰ ভিতৰতে বা কালিৰ ভিতৰতে মই যিমান পাৰোঁ হেল্প কৰি দিম। আচলতে যিকেইগৰাকী পেচেণ্ট আছে, এজন অলৰেডি হস্পিটেলত আছে, আৰু বাকী কেইজন ঠিক হস্পিটেলাইজ হ'বলগীয়া পেচেণ্ট নহয়, এইটো পুৰণা বেমাৰ হয়। গতিকে ফাৰ্ডাৰ ট্ৰিটমেণ্ট লাগিব। শিলচৰ যোৱাৰ বাবে ডক্টৰক দেখুৱাবৰ কাৰণে যি সহায় কৰিব লাগে মই কৰি দিম। কিন্তু এজন যিজন সবচে বেমাৰ আছে, হি ইজ অলৰেডি হস্পিটেলাইজ। হ'ব, থেংক ইউ। ঠিক আছে, পাতি দিম। ইয়াতে কিছু মানুহ ৰিলিফ কেম্প ফাণ্ডত সহায় কৰিব খুজিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আজকে বিশেষ করে আমাদের সবার শ্রদ্ধার মুখ্যমন্ত্রী